এটি জাপিয়ে সম্বৰ্ধনা জনাব পদুম কৃষ্টি সংঘৰ সাধাৰণ সম্পাদক তথা ৪৮তম বহাগী উৎসৱ উদযাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক শ্ৰী দীপ দাসে। এখন খৰাইৰে সম্বৰ্ধনা জনাব ৪৮তম বহাগী উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক জিন্তু দাসে। এইবাৰ মই আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ প্ৰশান্ত শৰ্মা দেৱক আজিৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ অনুৰোধ জনালোঁ। পাণ্ডুঘাটৰ পৰাই দ্বিতীয় মহাযুদ্ধই গৰকা এই ঐতিহাসিক পটভূমিৰে আগুৱাই অহা মানুহবিলাক তেওঁলোকৰ বাসস্থানেই হৈছে পদুমবৰী। পদুমবৰীৰ আছে নিজা পৰিচয়। মহাযুদ্ধই গৰকা এই মানুহবিলাকৰ মাজত আছে সুখ দুখ হৰ্ষ বিষাদ প্ৰাচুৰ্য আৰু দৈন্যতাৰ কিছু এনে বৃত্তান্তমূলক ইতিহাস, যাৰে সাক্ষী হৈ আছে পদুমবৰীৰ এই নিভাঁজ গাঁও, য'ত আছে কিছু প্ৰতিভাৰ বন্তি, ঘনদয়োধাৰে দেওধনী নৃত্য, ললিত পাঠকৰ সুললিত কণ্ঠই মুখৰিত কৰা এই পদুমবৰী গাঁৱত আছে এক ঐতিহ্য। আমাৰ বাবে পদুমবৰী গাঁও আমাৰ যৌৱনৰ, আমাৰ ডেকা জীৱনৰ শ্ৰেষ্ঠ সময় পাৰ কৰা এক অনাবিল গাঁও আমাৰ বাবে। মোৰ প্ৰিয় সতীৰ্থ পৰেশ দাসৰ ঘৰৰ লগত মোৰ বিশেষ সম্পৰ্ক আছিল। পৰেশ দাসৰ ঘৰৰ সৈতে সম্পৰ্কৰ মাধ্যমত পদুমবৰী হৈ পৰিছিল মোৰ বাবে এখন দ্বিতীয় ঘৰ। এতিয়াও মুখত লাগি আছে চন্দ্ৰমোহন দাসৰ ঘৰৰ মজিয়াত ৰন্ধা মুৰ্গীৰ মাংসৰ সোৱাদ। এতিয়াও ৰৈ আছে গিৰীশ দাসৰ ঘৰত জেউতি দাসে বনাই দিয়া ভাত দাইল তৰকাৰীৰ সোৱাদ। এতিয়াও মনত আছে লাগি এনেকুৱা বহুত কথা। মোৰ ৰাতিটো পুৱাই আজিকালি পদুমবৰী গাঁৱৰ খ্যাতি সম্পন্ন উদ্যোগী ব্যক্তি অৱনীকান্ত দাসৰ ৰাতিপুৱা অহা শুভেচ্ছা বাণীৰে মোৰ সূৰ্যোদয় হয় জীৱনৰ। মোৰ সূৰ্যোদয় হয় জীৱনৰ পদুমবৰী গাঁৱৰ পৰা অহা শুভবাৰ্তাৰে। পদুমবৰী গাঁৱত লীলাধৰ হাজৰিকাদেৱৰ ঘৰত মই জীৱনৰ বহুত সময় পাৰ কৰিছোঁ। সাহিত্যমূলক আলোচনা, সাংগঠনিক আলোচনাৰ বিভিন্ন ব্যাখ্যাৰে পদুমবৰী গাঁৱত ৰৈ থাকে এনে কিছু চেনেহৰ কণ্ঠ। আৰু এই যে চেনেহ ৰৈ থাকে, বহাগৰ আচল মাত্ৰাটোৱেই হৈছে চেনেহ। বহুত সময়ত আমি ভুল কৰোঁ। আমি এখন বিহুতলীৰ মূল্যায়ন কৰোঁ যে সেইখন বিহু মঞ্চত কোনোবা ডাঙৰ শিল্পীয়ে গীত পৰিৱেশন কৰিছেনে নাই তাৰ ওপৰত ভিত্তি কৰি, কিমান বিগ বাজেটৰ শিল্পী আহিছে এখন মঞ্চলৈ তাৰ ওপৰত ভিত্তি কৰি বহাগৰ মঞ্চৰ মূল্যায়ন কৰা হয়। কিন্তু বহাগৰ মঞ্চৰ মূল্যায়ন হ'ব লাগে বহাগে পাতি যোৱা সমাজখনৰ ভিত্তিত। এখন বহাগৰ উদযাপনে এখন সমাজ ৰচনা কৰে। এটা সমবেত সংগীতে
গান গোৱা ছোৱালীবিলাকৰ মাজত এক নতুন সম্পৰ্ক সৃষ্টি কৰিব পাৰে এটা সমবেত সংগীতে। এটা জেং বিহু নৃত্যই বিহু নৃত্য পৰিৱেশন কৰা ছোৱালীহঁতৰ মাজত সম্পৰ্কৰ এক নতুন বুনিয়াদ ৰচনা কৰিব পাৰে। বহাগৰে সাফল্য তাতেই আছে। বহাগ উদযাপনৰ পাছত জাতি ধৰ্ম তেখেত শংকৰী নে বৈষ্ণৱী নে শাক্ত এই সকলোবোৰ দুৱাৰ ভাঙি এখন বৰ সমাজৰ বৰ অসমৰ বিশাল জাতীয় প্ৰতিনিধিৰ এক অনাবিল সত্তা অনুভৱ কৰাটোৱেই হৈছে বহাগৰ প্ৰকৃত সাফল্য। আমি এখন বহল সমাজৰ প্ৰতিনিধি, তাৰে প্ৰতিনিধিত্ব কৰাটোৱেই হৈছে বহাগৰ তাক প্ৰতিফলিত কৰাটোৱেই হৈছে বহাগৰ সাফল্য। আৰু এইখিনি ক'ব পাৰিছোঁ এইকাৰণেই যে আজিৰ পৰা ঠিক 25টা বছৰ আগতে 25টা হ'বনে 25টা বছৰ আগতে মই এইখন বিহুতলীৰ ঘোষক আছিলোঁ আৰু ঘোষণা কক্ষৰ মঞ্চৰ পৰাই মই গাইছিলোঁ, প্ৰতিজন মানুহৰ তেজৰ নিজানত থাকে সুফলা মাটিৰ উজ্জ্বল প্ৰতিমা। বহাগ সেই প্ৰতিমাৰ অমল প্ৰভা। বহাগে উত্তোলিত কৰে এন্ধাৰৰ বিপৰীতে আশাৰ আৰু সংগীতৰ নতুন মন্ত্ৰ। তেনেধৰণৰ কথাবিলাক কৈছিলোঁ আৰু আজি উপলব্ধি কৰিছিলোঁ সেইবিলাক কথাৰ মাজতো আছে জীৱনৰ প্ৰতি যথেষ্ট অমোঘ বাণী। কাৰণ আমি গম নোপোৱাকৈ আমাৰ ইতিবাচক চিন্তাৰে যদি আমি ভাবোঁ, প্ৰতিজন মানুহৰ হৃদয়ত প্ৰতিজন মানুহৰ চেতনাত সূৰ্যসম সম্ভাৱনা লুকাই থাকে, এক আশা লুকাই থাকে। প্ৰত্যেকজনৰ ভিতৰত প্ৰতিভাই তলমলাই থাকে, কিন্তু আমি গোটেই জীৱন পাৰ কৰোঁ নিজৰ প্ৰতিভাক চিনাক্ত নকৰাকৈ। বহাগে সেই প্ৰতিভাৰ বাট মোকলাই নিব পাৰে। নিচাত্মিকা বোধৰ পৰা, নিৰাগবাদী চিন্তাৰ পৰা, নেতিবাচক চিন্তাৰ পৰা বহাগে জনসমষ্টিক লৈহে পাৰে ইতিবাচক চিন্তাৰ বাটলৈ। কেৱল তুলনাৰ মাধ্যমত আনজন মোতকৈ কিমান চহকী, আনজনে মোতকৈ কিমান সম্পত্তি গঢ়িব পাৰিছে তাৰ তুলনাৰ পৰা আঁতৰি আহি ভাতৃত্বভাৱ বোধেৰে নিজৰ ভিতৰত শুই থকা সূৰ্যক জগাই তুলিব পৰাটোৱেই হৈছে বহাগৰ মন্ত্ৰ। বহাগ আছে, বহাগৰ আছে অমুক মন্ত্ৰ। কাৰণ বহাগৰ নাম লৈ জাতি বৰ্ণ ধৰ্ম বিভিন্ন জাতি বৰ্ণ ধৰ্ম ভেদে বিভিন্নজনে বহাগৰ পতাকাৰ তলত সমবেত হয়। গতিকে বহাগে এতিয়াও জাতিটোক আত্মপৰিচয়ৰে বাণীৰে দীক্ষিত কৰিব পাৰে। বহাগে জাতিটোক সংগঠিত কৰিব পাৰে। জাতীয় জীৱনৰ সকলো দুৰ্যোগৰ বিপৰীতে বহাগে এতিয়াও সংগঠিতভাৱে মানুহক অভয় দান কৰিব পাৰে, সতৰ্ক কৰিব পাৰে। বহাগত আছে অমুক বাণী। সভ্যতাৰ ধামখমীয়াৰ বাবে আমি বহুত সময়ত নিজৰ পৰিচয়ক পাহৰি পেলাব খোজোঁ। বহাগে তুলি আনে সেই পৰিচয়ৰ পতাকা, বহাগে উত্তোলিত কৰিব পাৰে সেই পৰিচয়ৰ পতাকা। সেইবাবে বহাগৰ ওচৰত আমি অতিকৈ আশাবাদী। কাৰণ ঢেঁকীখালত চিৰা খুন্দা সেই মানুহগৰাকী, তাঁতৰ পাতত তাঁত বোৱা সেই শিপিনীগৰাকী আৰু খেতিপথাৰত ধান দাই থকা সেই কৃষকজন, খেতি কৰি থকা সেই কৃষকজন, তেওঁলোকৰ মাজেৰেইতো বহাগ আহিছে আজি এই মঞ্চৰ বুকুলৈ। গতিকে বহাগক আমি জীয়াই ৰাখিব লাগিব। ৰং মনৰ প্ৰেমৰে বাবে যেনেকৈ ৰঙিল ৰৈ থাকে, ৰং মনৰ প্ৰেমৰে বাবে বুকুত মৰমৰ সফুৰালৈ যেনেকৈ ৰৈ থাকে ৰঙিলী, সেই চেনেহৰ স্বপ্নৰে আমি বহাগৰ ছবি আঁকো। আমি বহাগৰ ছবি আঁকো কৃষকৰ ঘামৰ টোপালত বিৰিঙি থকা, কৃষকৰ ঘামৰ টোপালত বিঙি থকা কেঁচা মাটিৰ গোন্ধ। আমি বহাগৰ দাৱনী জনীৰ কাচিত ৰৈ থকা দীক্ষাক। ইয়াৰ মাজেৰে ক'ব বিচাৰিছোঁ, শ্ৰমক ভাল নোপোৱাকৈ, জীৱনক ভাল নোপোৱাকৈ, সমাজক ভাল নোপোৱাকৈ বহাগ কেতিয়াও আগুৱাব নোৱাৰে। যদি বহাগক ভাল পাইছে তেতিয়াহ'লে পৰিশ্ৰমক ভাল পাব লাগিব, তেতিয়াহ'লে জীৱনক ভাল পাব লাগিব। এয়াই হৈছে বহাগৰ অমুক বাৰ্তা। আৰু তাৰে আশাৰে মই এটা কথাই ক'ব বিচাৰোঁ, বহুত সময়ত আমি জীৱনক উদযাপন কৰোঁ এটা মোবাইলৰ মাজেৰে। আমি প্ৰায় দেখোঁ নতুন পুৰুষে মোবাইলৰ মাজত
টেলিভিশ্যনৰ মাজত কম্পিউটাৰৰ মাজত নিজৰ জীৱনটো সীমিত থকা বুলি অনুভৱ কৰে, জীৱনৰ একমাত্ৰ উদ্দেশ্য বুলি অনুভৱ কৰে। জীৱনৰ প্ৰকৃত পৰাকাষ্ঠা হৈছে নিজৰ উৎকৰ্ষ সাধনেৰে সমাজখনক কিবা এটা দিয়াত, নিজৰ প্ৰতিভাৰে সমাজৰ নিষ্পেষিত নিৰীহ দৰিদ্ৰজনৰ মুখত হাঁহি বিৰিঙাই তুলিব পৰাটোৱেই হৈছে জীৱনৰ সাৰ্থকতা। গতিকে বহাগৰ এই সুদিনত পদুমমুৰিৰ সেই উদীয়মান ডেকা শক্তিলৈ মই অনুৰোধ, নিজৰ প্ৰতিভাৰে ব্ৰন্তিৰে গাঁওখনৰ লগতে সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে সংকল্প হওঁ আহক। সেইবাবে মই আকৌ দোহাৰিছোঁ বহাগৰ ভাষাৰে, উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল আলুকুৱা মোৰ শৈশ সোণালী খাহি, অযুত তৰাৰ টোপনি ভাঙি যেন সূৰ্য আহিছে নামি, আহিছে নামি, আহিছে নামি, আহিছে নামি, আহিছে নামি। শ্ৰদ্ধেয় ৰাইজ, মোক অজিত কুমাৰে কৈছে ছাৰ 10 মিনিট কওক, 10 মিনিটৰ বেছি ভাষণ দিয়াটো মই উচিত নহয়, খালি প্ৰেমৰ বাণীৰে মই ইয়াৰ পৰা আঁতৰিব বিচাৰিছোঁ। এয়া বহাগৰ প্ৰেমৰ বাণী। পাহাৰে ভৈয়াম সকলো এক হৈ এখন বৰ অসম হ'ব লাগে, আৰু অসমৰ প্ৰতিখন গাঁৱেই এটা অৰ্থনৈতিক কেন্দ্ৰলৈ উন্নীত হ'ব লাগে। তাৰে আশাৰে বহাগৰ প্ৰেমৰ মন্ত্ৰেৰে মই কওঁ, ধনে গৈ আশা গৈ শিপিনীৰে দেখোঁতে আনিব কপাহৰ জ্বলা, পাহাৰে ভৈয়ামে প্ৰীতি আহিব পাতিব সমন্বয়ৰে খেলা। নৰাই যাচিলে নৰা জান ভাই, মিকিৰে যাচিলে কি ছটাই পৰ্বত ধুলি কুঁৱলী, মিকিৰে বৰ চাঙত বজাই কাহি। আহক জাতি বিজাতিৰ প্ৰাচীৰ ভাঙি এখন বৰ অসমৰ স্বপ্নৰে আজিৰ এই বহাগী মঞ্চ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ, আৰু আমাৰ বহাগী উৎসৱ আমি উপভোগ কৰোঁ। আহক, ধন্যবাদ।